Hello guys, good morning. Welcome back to my YouTube channel. Moi mini vlog kobolisilu ako. So etia ratipo bajise 8:30 aru etia moi ga pa dhui dhuniake ready holu. Ga pa dhui he ready hoisu mane baki ready hoa nai kya tothapi mukhon kiba bemare lagi ase katu konman beya. So etia আজি ব্লগটো হ'ব গৈ আছে মই মানে এনাৰ্জেটিক ফিল কৰা নাই একদম লো ফিল কৰি আছো আজি ব্লগটো হৈছে আমাৰ কলেজৰ ফেয়াৰৱেল আছে 3 বছৰীয়া যাত্ৰা শেষৰ দিন এক্সামৰ পিছত আমি গুছি আহিম বাৰু আজি বিদায় সভা অনুষ্ঠিত কৰা হৈছে সো তাত আমি যাব লাগে 10:30 ত পোৱাকে মাতি চাৰ এতিয়া 8:30 বাজিলে মই জলদি ৰেডি হওঁ মেকআপ কৰো কাপোৰ পিন্ধো এই সকলোবোৰ দেখাই থাকিম আজি দিনৰ দিনটো কি হয় সেইবোৰো দেখাম সো ভিডিওটো সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিলো সো লেটস গো মই আউটফিটটো এটা নেদেখাও আৰু আমাৰ আইনাখন ইগনোৰ কৰিব এনেকে দিউতে চাবই গৈছে আৰু আধা আধি দেখাইছো সো তাত গৈ পেলাই সম্পূৰ্ণ লুকটো দেখাম মই টমটমত বহিছো আৰু যাও কলেজ ইমান বেছি গৰম নহয় বাপৰে মেকআপ গৈ পেলাই কিবাই হ'বগে এতিয়া যাও একেবাৰে কলেজত গৈ লগ পাম Hi. Wait, क्या है धोयो मेरी सुशी शिपवाता बोले Oh, भाभी ऐसे नहीं सिनागी ले से पहुंच जाए. पहुंचा वाला बोला लगाना है. Hi. चलो ठीक है तेरा से बच्चे बैठे थे कोई नहीं. अब मुझे क्या सारा ठीक दिखा दो. আজিৰ পৰা আৰু বিদায় আৰু আমি মানে লাষ্ট সেমিষ্টাৰত আমি ইহঁতকেইজনীৰ লগত ভাল হৈছিলো হে ন নহয় মানে বিদায় ল'বলৈ প্ৰথম দিন যে কলেজৰ বেয়া কওঁতে অ সঁচাকে শেষৰ দিনকেইটাতহে মানে ভাল লাগিলে শেষৰ দিনকেইটাত মানে লাগিছিল যে আমি মানে আপোনাৰ বুলি খোৱা হেঁতেন আৰু মানে এনেকুৱা লাগিছিল বেছিজনীয়ে চবকে পিং মাৰি কাৰোবাক যদি এনেকুৱা যদি ফুলি লাগে অৰ্ডাৰ দিব দেব জানি নাম্বাৰটো দি দিম ডেছক্ৰিপশ্যনত বোলে গৃহিণী তাই একে পৰ্দাখন বহলাব যাওঁতে গোটেই ষ্টেজে পেলাই দিলে চাওঁ তোমাৰ মুখখন এবাৰ এডালো বোলে ভাঙিলেতো ইয়াৰ পৰাই খেদাব যাক এটাতো ফেয়াৰো ল'বই নালাগে ভালে চকমান আগাই দিব লাগিছিল কাম কৰ এ ওখ এজনী এইখিনিলে চা এইখিনি নালাগে আন্ধাৰ হ'ব আমি গৈ আছো এতিয়া ফটো ক্লিক কৰিবলৈ সুন্দৰী যুৱতী ফটোশ্বুট নহয় আৰু মানে আমি কলেজত এইটো চাইছো কলেজ চৌকত মোবাইল লিখি থওঁ কিন্তু আমি কি কৰি আছো মোবাইল ইয়েছ এইখিনি ভাল হ'ব আমাৰ কলেজখন ইমান ধুনীয়া আমাৰ কিন্তু কলেজখন চবতকৈ বেছি ধুনীয়া বেছি গৰম আমি ফটো উঠিবলৈ আহিলো চাচোন আৰু মই চবকে ধুনীয়াকৈ ফটো উঠাওঁ মোক ইহঁতে ভালকৈ উঠাই দিব নোৱাৰে দেখোন বল উঠাই দিবি কৰি কহুৱা মানত ফটো দিছে চা না বেগটো নেৰিবি হত কুকুৰ কি হল कैमरामैन फोकस करो कैमरामैन फोकस उठावा कोने মই উঠাম ডক্টৰ বিপুল মালাকাৰ ছাৰক এখনি হুলাম ব্যৱসায়িক সম্বোধনা জনাব লীনাক্ষী বৰাই
ক'লা আমি যাওঁতে ভিডিঅ'টো বনাব বুলি তেনেহ'লে মই যাওঁতে কোনে বনাব মই যাওঁতে ভিডিঅ' কৰি দিবা নাহিলে মই তেওঁলোকে 3 বছৰীয়া যাত্ৰাটিত বহুত বেছি মৰম দিছে আৰু বহুত ক্ষেত্ৰত সাহস দি আগুৱাই লৈ আহিছে আমাক আজি এই পৰ্যায়তে আমি পাইছোঁহি আৰু মই প্ৰথম যোনদিনাখন কলেজলৈ আহিছিলোঁ একেবাৰে একো চিনি পোৱা নাছিলোঁ এই গংগাই পোৱাৰ দৰে সকলোৰে হয়তো সেইটোৱে হৈছিলে প্ৰথম যিদিনা কলেজত ঘূৰি দিছিলোঁ ভবা নাছিলোঁ যে এই অচিনাকি লাগি থকা জেগাবোৰ যে এসময়ত গৈ ইমান বেছি চিনাকি হৈ পৰিব আৰু এই অচিনাকি মুখবোৰ ইমান যে চিনাকি হৈ পেলাই পৰিব একদম মনৰ মানে একদম ওচৰ হৈ পৰিব একেবাৰে মই ভবা নাছিলোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ মোৰ এই এনেদৰে কথা কোৱা অভ্যাস একেবাৰেই নাই মানে মাইক্ৰফোনটো ওচৰত হ'লে হাত ভৰি চব কপি যায় আগৰ পৰাই এই তেনেকুৱা এবাৰ হওঁতে মোৰ মমীয়ে মানে কৈছিল যে অসমীয়া বিভাগৰ ছোৱালী যেতিয়া ক'বলৈ সাহস কৰিব আগবাঢ়ি ওলাই আহিম এনেকুৱা ধৰণৰ কথা কিছুমান আৰু প্ৰথমতে আমি যেতিয়া কলেজলৈ আহিছিলোঁ মই ফাৰ্ষ্ট ক্লাছটো পাইছিলোঁ পাখি মেমৰ খুব বেছি ভাল লাগিছিলে তেওঁলোকে বহুত বেছি আমাক মৰম দিছে আৰু মালাকাৰ ছাৰৰ কথা বিশেষকৈ ক'ব লাগিব ছাৰে ক্লাছত মানে এনেকুৱাকৈ থাকিব ছাৰক কিবা এটা সুধিবলৈও ভয় লাগে কিন্তু বাহিৰত ইমান বেছি মানে নিজৰ মানুহৰ দৰে কথা পাতে যিকোনো কথা বুজাই হাঁহি ধেমালি কৰে খুব বেছি ভাল লাগে আৰু সকলো আৰু আমাৰ দাস্তা আজি ইয়াত উপস্থিত নাই ছাৰকো হয়তো ছাৰ থকা হয় বহুত বেছি ভাল লাগিলে হয় ছাৰেও আমাক হয় অকণমান দেৰিকৈ আহিব ছাৰেও আমাক বহুতখিনি সহায় আৰু মৰম কৰিছে বহুত কথা শিকিবলৈ পাইছোঁ আৰু মোৰ ভণ্টিসকলক তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই অনুষ্ঠানটি ইমান সুন্দৰকৈ আয়োজন কৰাৰ বাবে ভবা নাছিলোঁ যে এনেকুৱা এটা অনুষ্ঠানত আজি উপস্থিত হ'ম বুলি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মোৰ সহপাঠীসকল তোমালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ মই যদি কিবা নক'বলগীয়া কথা মানে হয়তো নক'বলগীয়া কথা বহুতেই কৈ দিলোঁ আৰু হালধীয়া জন্তু নাওখন হৈ যে আমাক ৰিঙিয়াই মাতিছিল মহিলা কঁকালৰ ৰঙা ৰেখাখনলৈ তুমি বাৰু কিয় একেথিৰে চাইছিলা মোৰ কেনে লাগিছিল জানা তুমি যে কোনোবা দূৰ বিদেশৰ সপ্তাহটোৰ পৰৱৰ্তী সময়ত আমি যেতিয়াই লগ নাপাওঁ কিয় তেতিয়াই সেই একেই ৰবা দে চামুচ দি আছোঁ ক'লৈ যাওঁগে ক'লৈ যাওঁগে
ধুম আহিছে যাতে বৰষুণত আমি ফচি নাযাওঁ বেছি দেৰি হৈ গ'ল মানে 11টাৰ পৰা অনুষ্ঠান আৰম্ভ কৰাৰ কথা আছিলে কিন্তু নহ'লে একদম 12:30 বাজিল নেকি 12:30 বাজি গ'ল চ' এতিয়া আমি যাওঁ ঘৰ আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত বাই বাই